বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ এই মূল মন্ত্ৰৰে আজি বিশ্বজুৰি পালন কৰা হয় 11 সংখ্যক আন্তৰ্জাতিক যোগ দিৱস। উপস্থিত থকা প্ৰত্যেকজন যোগা প্ৰেক্টিশনাৰ্ছ যোগা গুৰু আছে, উপস্থিত মাৰ্ঘেৰিটা সমজিলা এছিষ্টেণ্ট কমিশ্যনাৰ্ছ, BDO, EO আৰু যিমানখিনি অফিচাৰ্ছ আৰু ষ্টাফ। আমি প্ৰথমতে 6:30 বজাৰ পৰা বিশাখাপট্টনমৰ পৰা যি যোগাৰ ওপৰত সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াজী আমাক বক্তব্য বা মন্তব্য তেখেতৰ আগবঢ়ালে, তাৰে পোনপটীয়া সম্প্ৰচাৰ আমি দেখিলোঁ। গতিকে আজি আমি ইয়াত কিহৰ কাৰণে উপস্থিত হৈছোঁ, কিহৰ কাৰণে ইয়াত এটা শিবিৰ পাতিছোঁ, সকলোৱে গম পাইছে। যোগা কিহৰ কাৰণে আমি কৰিব লাগে সেইখিনিও আমি চবেই গম পাওঁ। যোগা এটা হৈছে এটা প্ৰেক্টিছ, সদায় কৰিবলগীয়া এটা আমাৰ ডেইলি এক্টিভিটি। যোগা অভিনন্দন জ্ঞাপন কৰিছোঁ আজি যোগ দিৱস উপলক্ষে। আৰু লগতে উপস্থিত আমাৰ মাৰ্ঘেৰিটাৰ পৰা অহা সকলো যোগ শিক্ষাৰ্থী আৰু যিমান আমাৰ দাদাহঁত আছে সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এটা বিশেষ দিন, যেহেতু আমি ইতিমধ্যে চালোঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বক্তব্য দাঙি ধৰিছে যে আমাৰ গোটেই পৃথিৱীখন আমাৰ এটা পৃথিৱী আৰু আমাৰ এটা স্বাস্থ্যৰ ওপৰত আমি ধ্যান দিয়া। যুগ যুগ ধৰি ভাৰতীয়সকলে বিশ্বাস কৰি আহিছে যে এক সুস্থ জীৱনশৈলীৰ বাবে যোগ আমাৰ অবিচ্ছেদ্য অংগ। নিয়মীয়া যোগাভ্যাসে শৰীৰ, মন আৰু চিন্তা বিকাৰমুক্ত কৰি এক ইতিবাচক শক্তিৰ সঞ্চালন কৰে, এই কথা বৰ্তমান বিশ্বৰ সকলোৱে স্বীকাৰ কৰি লৈছে। স্বাস্থ্য আৰু সম্প্ৰীতিৰ বাবে একত্ৰিত হওঁ আহক এই লক্ষ্যৰে আজি মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ উদ্যোগত তথা ভাৰতীয় তেল নিগম ডিগবৈৰ সহযোগত পালন কৰা হয় যোগ দিৱস। যোগগুৰু হিচাপে দীপ আচাৰ্য আৰু সহযোগী হিচাপে উপস্থিত থাকে শুভাশিষ বালা আৰু আকাশ পূৰ্তি। মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত লীনা কুমাৰী পাৱাৰে মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত লীনা কুমাৰী পাৱাৰে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে। গুৰুদেৱ মহেশ্বৰঃ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুরবে নমঃ। গুরবে নমঃ। 3, 4, 5, 6, 7, 8, 9, 10, 11, 12. লাহেকৈ স্থিতি এৰিব। 1, 2, 3. স্বাভাৱিক স্থিতি। নেক্সট আমি কৰিম ত্ৰিকোণাসন। এবাৰ মই কম সকলোকে দেখাই দিবলৈ। দুটা ভৰিত আমি নিজৰ সুবিধা মতে এটা গেপ লৈ ল'ম। হাত দুখন কান্ধ বৰাবৰ কৰি লাহেকৈ বাওঁ হাত আমি Six, 7, 8, 9, 10. Opposite. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10. Relax. 11th ইণ্টাৰনেশ্যনেল ডে অফ য়োগা উপলক্ষে আমি আজি মাৰ্ঘেৰিটা সমজিলা উদ্যোগত এটা য়োগা শিবিৰ পাতিছোঁ। আৰু 6:30 পৰা আমাৰ যি বিশাখাপট্টনমৰ পৰা অনাৰেবল PM মহোদয়ৰ যি পোনপটীয়া সম্প্ৰচাৰ
তেওঁৰ বক্তব্য আমি শুনিলোঁ। আৰু প্ৰত্যেক আজিৰ দিনটোতে মই এটা সুযোগ ল'ব বিচাৰিছোঁ প্ৰত্যেক মাৰ্ঘেৰিটাবাসীলৈ মোৰ এটা আহ্বান যে আমি য়োগা প্ৰেক্টিছ কৰিব লাগে, ডেইলি য়োগা প্ৰেক্টিছ কৰিব লাগে। আমি য়োগাক আমি নিজৰ লাইফষ্টাইল বনাব লাগিব, তেতিয়াহে আমাৰ নিজৰ হেল্থ বা আমাৰ নিজৰ স্বাস্থ্য সেইখিনি আমাৰ সুস্থ থাকিব আৰু এটা সুস্থ সমাজ গঢ়িবলৈ আমি সক্ষম হ'ম। তাকে মই আহ্বান জনাইছোঁ আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে উপস্থিত হ'বলৈ। সমগ্ৰ বিশ্বৰ লগতে অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাত আমাৰ সমজিলা আয়ুক্ত মহোদয়ৰ উপস্থিতিত আৰু স্থানীয় ৰাইজৰ সহযোগত 11তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ খুব ধুনীয়াকৈ সমাপন হয়। ইয়াৰ স্থানীয় লোকসকলে স্বতঃস্ফূৰ্তভাৱে এই যি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস তাত অংশগ্ৰহণ কৰি এই যোগ দিৱসৰ যিটো তাৎপৰ্য সেই তাৎপৰ্য সমাজৰ মাজলৈ লৈ যোৱাত সহায় কৰিব বুলি আৰু অনাগত দিনত সমগ্ৰ বিশ্বৰ লগতে এই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমজিলাৰ ৰাইজৰ মাজতো এই বিশ্ব যোগ দিৱসৰ যিটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যি প্ৰকৃত উদ্দেশ্য সেই উদ্দেশ্যসমূহ আগলৈ আগবাঢ়ি যাব বুলি আমি মাৰ্ঘেৰিটা সমজিলা যি আয়ুক্তৰ অফিচৰ তৰফৰ পৰা কাৰ্যালয়ৰ তৰফৰ পৰা আশা প্ৰকাশ কৰিছোঁ আৰু ইয়াকো আশা কৰিছোঁ যাতে এনে অনুষ্ঠানে ৰাইজৰ মাজত নতুন উদ্যমিতা আৰু সজাগতা গঢ়ি তুলিব। ধন্যবাদ।